নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এডিআৰই 3.0 মোক বহুতে কমেণ্ট কৰি আছিলে যে এডিআৰই 3.0 ওলাব নেকি দাদা 2026ত। গতিকে বন্ধুসকল আপোনালোকক ক'ব বিচাৰিছোঁ যদি কথাটো মন কৰিব, যদি আসাম পুলিচৰ ইমানবোৰ ভেকেঞ্চি দিয়াৰ পিছতো পুনৰ আকৌ ভেকেঞ্চি ওলাব পাৰে, তেতিয়া এডিআৰই 3.0 কিয় হ'ব নোৱাৰে? এইটো কথাৰ মোৰ এনচাৰটো লাগে আপোনালোকৰ ওচৰত। যদি আসাম পুলিচত ইমান ভেকেঞ্চি ওলোৱাৰ পিছতো পুনৰ অসম পুলিচত পুনৰ ভেকেঞ্চি ক্লিয়াৰ কৰিছে, তেন্তে এডিআৰই কিয় ওলাব নোৱাৰে 2026ত? গম পাই চাগে 2026ত কি আছে, ইলেকশ্যন আছে। আৰু ইলেকশ্যনৰ আগে মই 100% চিয়ৰিটি দি ক'ব পাৰোঁ যে ইলেকশ্যনৰ আগতে বহুতো পোষ্ট আৰু নিযুক্তি দিয়া হ'ব, যাতে বন্ধুসকলৰ হেল্পফুল হয় তথা যিসকল নিবনুৱা আছে তেওঁলোকৰ কাৰণে হেল্পফুল হয়। অসম চৰকাৰে বহুত বেছি হেল্প কৰিছে নিবনুৱাসকলৰ কাৰণে। এডিআৰই 2.0 গম পাই চাগে অসম পুলিচৰ লগতে আপোনালোকৰ DHS বিভিন্ন জব ওলাইছে, আৰু সেই জবসমূহৰ ভিতৰত বহুতে কেণ্ডিডেটে পাছ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে জইনিং কৰিছে। DHS আৰু এডিআৰই এনেকুৱা এটা এক্সাম, ইয়াত আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়, মানে আপোনালোকে এক্সাম পাছ কৰিব লাগে। পাছ কৰাৰ পিছত এটা ইণ্টাৰভিউ হয়, ইণ্টাৰভিউ পাছ কৰাৰ লগে লগে আপোনালোকে ধুনীয়াকৈ এডিআৰই জবটো পাই যায় বা DHS পাই যায়। এতিয়া মেইন কথাটো হ'ল যে এক্সাম পাছ, ইণ্টাৰভিউত বহুতে পাছ কৰি দিয়ে, কিন্তু ৰিজনটো কি, এক্সামটোহে মেইন। এতিয়া কথাটো হ'ল, মন কৰিব বন্ধুসকল, বেছি নহয় মাত্ৰ অলপ সময় ল'ম, কাৰণ এটা যদি আপোনালোকৰ জীৱনত এটা ভুলৰ কাৰণে আপোনালোকে ৰখি আছে, চাওক বয়স পাৰ হৈ গৈ আছে, 2026 সোমাই গৈছে, আপোনাৰ বয়সটো ৰখি নাথাকে। যদি ভাবিছে নাই মই 2026ত জবটো ল'ম, তেন্তে আপোনাৰ প্ৰিপাৰেশ্যন লেভেলটো ভাল থাকিব লাগিব। বন্ধুসকল, আপোনালোকক মই ক'ব বিচাৰিছোঁ যে 2026ৰ চিলেবাছ পেটাৰ্ণটো এডিআৰই ছেম থাকিব নেকি? গতিকে এডিআৰই যেতিয়াই ন'টিছ ওলাব তেতিয়াই চিলেবাছ পেটাৰ্ণৰ কথাটো ওলাই পৰিব। কিন্তু আপোনালোকে গম পাই চাগে এডিআৰই 1.0 যোনটো চিলেবাছ আছিলে 2.0টো মানে প্ৰযোজ্য হৈছে। গতিকে 100% চিয়ৰিটি দিও ক'ব পাৰোঁ যে 3.0টো ছেম চিলেবাছ থকা দেখা পোৱা যাব পাৰে, কিন্তু এক দুটা চেঞ্জ থাকিব পাৰে। ইয়াৰ ক্ষেত্ৰত কি থাকিব, অসম জিকেটো 100% থাকিবই, আসাম জিকে কোনো পধ্যে এইটো ৰিমুভ কৰিব নোৱাৰে, আৰু ৰিজনিংটো আপোনাৰ থাকিবই, ৰিজনিং আসাম জিকে লগতে ইণ্ডিয়ান জিকে। গতিকে আপোনালোকৰ কি লাগে, এইকেইটা মেইন টাৰ্গেট পইণ্টকেইটা যদি আপোনালোকৰ ওচৰত আছেই, গতিকে এতিয়া প্ৰিপাৰেশ্যনটো কৰিব লাগিব। এতিয়া কথাটো হ'ল যে 2026ত কেণ্ডিডেট নতুনকৈ বহুত প্লাছ হ'ব। গম পাই চাগে বহুতে নতুনকৈ মেট্ৰিক পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, তেওঁলোকেও এপ্লাই কৰিব। আৰু এডিআৰইত আগতে কিমান আছিলে, টোটেল ধৰি লওক 10 লাখ 12 লাখ কেণ্ডিডেটে এপ্লাই কৰে, তাৰ ভিতৰত পোষ্ট থাকে 7,000 8,000 মানহে পোষ্ট থাকে। গতিকে 7,000 8,000 পোষ্টৰ ভিতৰত যদি ভাবিছে নিজৰ নামটো ৰাখিম বুলি, তেন্তে প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু যদি ভাবিছে নাই প্ৰিপেৰেশ্যন লেভেলটো অলপ ভালকৈ কৰিম বুলি, তেন্তে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে বন্ধুসকল 2026ত যদি জব ল'ম বুলি ভাবিছে, তেন্তে আপোনালোকে প্ৰিপেৰেশ্যনটো কৰিব লাগিব, আৰু 12 লাখ 10 লাখ কেণ্ডিডেটৰ লগতে আপোনালোকে তুলনা কৰিব লাগিব। গতিকে আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন নকৰে, 100% আপোনালোকে এই লাখৰ কেণ্ডিডেটৰ ভিতৰত আপোনালোকৰ কি হ'ব, আপোনালোকে মানে কম্পিটিশ্যন কৰিব লাগিব। আৰু এই লাখৰ কম্পিটিশ্যনৰ ভিতৰত আপোনালোকৰ যদি এই নাম এটা যদি ওলাব বিচাৰে, নিজৰ নামটো ৰাখিব বিচাৰে, তেন্তে প্ৰিপেৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিব লাগিব। এতিয়া বহুতে ৰখি আছে, যেতিয়া নটিফিকেশ্যন ওলাম তেতিয়া পঢ়িম, সময় আছে হৈ যাব আৰু আৰামত পঢ়িম। মই এইটো আপোনালোকক ক'ব বিচাৰিছোঁ, যদি এইটো আশাত থাকে 100% ফেইল কৰিব, আকৌ 3.0 আকৌ যাব আপোনালোকৰ এটা চান্স। আৰু এইটো লাষ্ট ভেকেঞ্চি বুলি ক'ব পাৰি, কাৰণ পুনৰ আকৌ ভেকেঞ্চি আহোঁতে আকৌ কিমান বছৰ লাগে কোনো ঠিক নাই, 2-3 বছৰ পাৰ হৈ যাব পাৰে। যদি এই সোণালী সুযোগ আপোনালোকে এৰে, বহুত বেছি অসুবিধা তথা আপোনালোকে মানে প্ৰব্লেম ফেচ কৰিব পাৰিব, মানে লগীয়া হ'ব পাৰে। বন্ধুসকল, আপোনালোকক ক'ব বিচাৰিছোঁ যে বহুতো নিবনুৱা বন্ধুসকল আছে, তেওঁলোকৰ চাকৰি এটাৰ বহুত দৰকাৰ, কাৰণ ঘৰৰ পৰিয়ালৰ কথা আপোনালোকে স্পষ্টভাৱে গম পায়। যিসকলৰ প্ৰব্লেম নাই তেওঁলোকৰ কথা মই বাদ দিছোঁ, যিসকলৰ প্ৰব্লেম চলি আছে তেওঁলোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে এই জবটো ল'ব পাৰে, তেন্তে আপোনাৰ পৰিয়াল তথা বিভিন্ন ধৰণৰ আপোনাৰ সমস্যাসমূহ সমাধান হ'ব। যদি ভাবিছে নাই মই 2026ত জব ল'ম, তেন্তে মই বন্ধুসকলক সেই বন্ধুসকলৰ কাৰণে সেই ভিডিঅ'টো বনাইছোঁ। যদি ভাবিছা চাকৰিটো ল'ম বুলি, তেন্তে তোমালোকৰ প্ৰথমৰ হ'ল আগৰ যোনটো চিলেবাছ পেটাৰ্ণ সেইটো ফ'ল' কৰা, আৰু মেক্সিমাম তোমালোকে কিহত গুৰুত্ব দিয়া, কুৱেশ্যন পেপাৰটো ছল্ভ কৰা। কাৰণ কুৱেশ্যন পেপাৰটো যেতিয়া ছল্ভ কৰিবা, তেতিয়া গম পাবা যে কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা আহিছে।
যোনটো আপোনালোকৰ ফাৰ্ষ্ট এডিয়াৰ এক্সাম হৈছিলে 21, 22, 23 ভিতৰত বা 24ৰ ভিতৰত 26 মানে 6ত যোনটো সোমাব ধৰিছে 3.0ৰ ক্ষেত্ৰত 2.0 কি হৈছিলে গতিকে এইবোৰ এটা এনালাইচিছ ধুনীয়াকৈ কৰি যায় এইটোৱেই নহয় যে এডিয়াৰ এক্সাম এইবাৰ প্ৰথমবাৰ হৈছে দুবাৰ অলমষ্ট হৈ গৈছে গতিকে কুৱেশ্যন পেপাৰ আপোনালোকৰ আছেই গতিকে আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰক এটা চিলেবাছ পেটাৰ্ণ ফ'ল' কৰক আৰু চিলেবাছ পেটাৰ্ণবোৰ যিসকলে ফ'ল' কৰিছে মই 100% চিয়ৰিটি দি ক'ব পাৰোঁ তেওঁলোকে নিশ্চয় পাছ কৰিব পাৰে আৰু অকল এইটোৱে নহয় যে এডিআৰই চিলেবাছটো আপোনালোকে অকল এডিআৰইতে প্ৰযোজ্য হ'ব ইয়াত আপোনালোকৰ যোনটো চিলেবাছ হয় সেইটো আপোনালোকৰ আছাম পুলিচ লগতে DHS এক্সামৰ ক্ষেত্ৰতো মানে ছেমেই হয় ধৰি লওক 90 ভিতৰত 70-80% ছেম থাকে গতিকে এটাৰ ক্ষেত্ৰত যদি প্ৰিপাৰেশ্যন কৰে দুটাৰ ক্ষেত্ৰত কামত আহি আছে এইটো নহয় যে ৰিজনিং পাৰ্টটো অকল যে এডিআৰইতে আহিব এইটো নহয় ৰিজনিং পাৰ্টটো আপোনালোকৰ ৰেলৱে এক্সামৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় ৰেলৱে ATPCৰ বহুতো জব আহিছে গম পাইছে চাগে আপোনালোকে স্পষ্টভাৱে গম পাইছে যদি ৰেলৱেটো পাছ কৰিব বিচাৰিছে তেন্তে এডিআৰই পেটাৰ্ণতে পঢ়িব লাগিব আৰু চিলেবাছ পেটাৰ্ণ সম্পৰ্কে মই এতিয়ালৈকে ডাইৰেক্ট ভিডিঅ' বনোৱা নাই ৰিজনটো কি হৈছে অলপ কেইদিন ধৈৰ্য দি চাই আছোঁ বন্ধুসকল আপডেট অহাৰ লগে লগে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম গতিকে বন্ধুসকল ভাবিছে যদি এডিআৰই 3.0 কোৱালিফাই কৰিম তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক মই যিমান পাৰোঁ ক্লাছ আগবঢ়াবলৈ চেষ্টা কৰিম আৰু এডিআৰই সম্পৰ্কে যিকোনো আপডেট আহিলে পোনপ্ৰথমে আমি আপোনালোকক এই চেনেলটোৰ জৰিয়তে জনাই দিম ইমানেকৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম ধন্যবাদ